हेलो ভালুকপুঙলৈকে যে আপলোড কৰিছিলো ভিডিওটো বাৰু আপোনালোকে চালেনে এইবাৰ আমি যাত্ৰা আৰম্ভ কৰিছো ভালুকপুঙৰ পৰা নিচিফু টানেল অভিমুখে ভালুকপুঙৰ পৰা হেই নিচিফু টানেলটো লৈ প্ৰায় 45 কিলোমিটাৰ মান হয় দেই আৰু বৰষুণ যাক এৰাৰ নামে লোৱানে চাওকচোন তথাপি অকনমান কমিছে বাৰু কিন্তু চিপচিপকে বৰষুণ দি আছে পাহাৰৰ জিহে একাবেকা ৰাস্তা আৰু এইফালে চাওকচোন একদম ডাৱৰে মানে গুটি পাহাৰটো ঢাকি ৰাখিছে কিমান যে আৰু বৰষুণ দিব ঠিক নাই একদম ডাৱৰ বিলাক ওচৰতে একদম হাতে চুব পৰাকৈ আছে আৰু বহুতো মানুহ তেনেকৈ অহাজা কৰি আছে আৰু মনটো ডাঠ কৰি আমি আগবাঢ়িলো আমি গৈ এতিয়া পাম টিপ্পি নামৰ এখন ভিলেজ আৰু ইয়াতে অকনমান ৰ বুলি ভাবিলো অকনমান ভিডিও কৰো বুলি বৰষুণ দি আছে ছাতিটো লৈ হলো অকনমান নামিলো আৰু এইখন হল কামেং নদী দেই আৰু এই দুখৰে টিপ্পি ভিলেজ আৰু ইয়াতে অকনমান ভিডিও কৰিছো আৰু ফটোবিলাক মই আপলোড কৰিলো টিপ্পিৰ ফটোবিলাক আপোনালোকে চালে না বাৰু কমেন্ট কৰি জনাবচোন আৰু ইয়াতো দুকপি মান লগাই দিছো এইয়া ধুনিয়া এখন কামেং নৈ অৰুণাচলত এটো ৰাস্তাৰে গলে পোৱা যায় আৰু এই ইয়াতে ময়ো অকনমান ফটো ভিডিও ৰাখিলো তাৰ পাছত আমি পামগৈ চেঁচা নামৰ এডোখৰ ঠাই টিপ্পিৰ ফটোবিলাক আপোনালোকে চাব দেই চেঁচা পাৰ হৈ আমি পাম নিচিফুলা ৱাটাৰফল বুলি ৱাটাৰফলটা বহুত ডাঙৰ ৱাটাৰফল মানে হেতু এইটো ৰাস্তাৰে গলে কেবাটা ৱাটাৰফল বাৰু পাই গৈছো আৰু হেতু মানে বহুত বেছি ডাঙৰ হয় আৰু তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছো আপোনালোকে চাব আৰু ভিডিওবিলাক কেনেকুৱা লাগিছে বাৰু জনাবলৈ একেবাৰে নাপাহৰিব দেই আপোনালোকে ধুনীয়া কমেন্ট আৰু মৰম দিলেহে ভিডিওবিলাক আগবঢ়াবলৈ মন যায় আগ্ৰহ এটা বাঢ়ে নহয় জানো এই যে বগাকে এডোখৰ দেখিছে হেতুৱে ডাঙৰ ৱাটাৰফল আমি হেতুলৈকে গৈ আছো দেখাত একেবাৰে ওচৰ যেন লাগে নহয় নে কিন্তু পাহাৰৰ জিহে একাবেকা ৰাস্তা আধা ঘণ্টা ৰাস্তাটো মানে আপোনাৰ দুগুণ লাগিব আৰু 1 ঘণ্টা লাগিব বুলি ধৰিয়ে থক আৰু দেই তাতে ডাউৰিয়া বতৰ একাবেকা ৰাস্তা পাহাৰৰ এবাৰ ওখ এবাৰ চাপ তেনেদৰে গৈ থাকিব লাগে গৈ পিছে ভালো লাগে কিন্তু সৰু ল'ৰা-ছোৱালীৰ কাৰণে অকমান প্ৰবলেম হয় বাৰু কিন্তু আমাৰ হুনচেঙৰ পিছে একো হোৱা নাই আৰু হেতু ৱাটাৰফললৈকে আমি গৈ আছো বহুত বেছি ধুনিয়া চক ইয়াৰ পৰা ইমান ধুনিয়া লাগিছে ওচৰলৈ গলে যে আৰু কিমান ভাল লাগিব নহয় নে এতিয়াৰ পৰা মানে ভিডিওবিলাক ভাল জেগা আপোনালোকে চাবলৈ পাব বৰষুণো লাহে লাহে এৰিবলৈ ধৰিছে আৰু মনটো এতিয়া ভাল লাগিছে আৰু বৰষুণ যাক এৰিলেহে মানে ৰব পৰা যায় ন ইয়াত গাড়ীবিলাক ৰৈছে ৱাটাৰফলটো চাবলৈ আমিও পালোহি ইয়াতে ৰৈ মানে ফটো ভিডিও কৰিম আৰু ছাতি লৈ নামিব লগা হৈছে উপায় নাই আৰু দেই বৰষুণ যাক এৰাৰ মানে নামেই নলয় যে আৰু সেই যে দূৰত ৰাস্তাটো দেখিছে এই ৰাস্তাটো গৈ থাকিলে আমি এটা টানেল পাম হেতু বাৰু পিছৰ ভিডিওত আপোনালোকক দেখুৱাম এতিয়া এটো ৱাটাৰফল দেখাইছো আৰু ৱাটাৰফলটোৰ নাম হ'ল নিচিফুলা ৱাটাৰফল আপোনালোকে সাৰ্চ কৰি চালে গুগলত পাই যাব আৰু ইয়াতে মই অকমান ভিডিও কৰি ৰাখিলো আৰু ইয়াত উঠা ফটোখিনিও মই আপলোড কৰিছো আপোনালোকে চাব আৰু ধুনিয়া পৰিবেশ বৰষুণ এজাকো দি আছে মই পিছে গান এটা গাই আছিলো দেই এটো সময়ত কিন্তু মই গানটো মিউট কৰি দিলো পাছত মানে অটোমেটিক আৰু গান এটা ওলাই আহে ইমান সুন্দৰ পৰিবেশ মানে বৰষুণটো যদি নাথাকিলে হয় আমি যে কিমান জায়গা ৰলো হেতেন কিমান ধুনিয়া ঠাই আপোনাক দেখাব পাৰিলো হেতেন কিন্তু বৰষুণ জাগাৰ বাবে ৰব নোৱাৰিছো ইয়াতো বৰষুণ দি আছে চিপচিপকে তথাপি এওঁ জোৰ কৰি মোক নমাই আনিছে আহাচোন পাছতনো আকৌ ক'ত চাবলৈ পাবা বুলি সেই কাৰণে নামি গৈছো আৰু হুনচেং পিছে গাড়ীতে বহি আছে আৰু এটো ৱাটাৰফল বহুত বেছি ডাঙৰ কেমেৰাত মানে আপোনালোকে ইমান ধৰিব নোৱাৰে ৰিয়েলত বহুত বেছি ধুনিয়া হয় আৰু পাহাৰ ৱাটাৰফল এইবিলাক বাৰু কিমান ভাল লাগে নহয় নে এই আপোনালোকে জানি ইয়াত মই ৰিল এটা দিছিলো চালেনে বাৰু আৰু এই টুপিটো চাওকচোন জুবিনদা এনেকুৱা এটা টুপি পিন্ধে নহয় নে বাৰু এইটো টুপি আমি কাজিৰঙাত কিনিছিলো দেই আৰু ইয়াৰ পাছৰ ভিডিওটো আমি নিচিফু টানেলত আপোনালোকক লগ পাম হেতু মই এটা ভিডিও আগবাম ভিডিওবোৰ যেহেতু বহুত দীঘল হয় মই সেইবাবে ছুটি আপোনালোকলৈ আগবঢ়াইছো যাতে আপোনালোকে বৰ হৈ নাযায় আৰু মৰম দি থাকিব এনেদৰে ভিডিওবিলাক আগবঢ়াই যাম আৰু কেনেকুৱা লাগিছে কব যদি ভাল লাগে লাইক কমেন্ট আৰু পেজটো ফলো কৰি দিব আৰু ৱাটাৰফলটো এনেদৰে বৈ গৈছে তললৈ বহুত বেছি ধুনিয়াকৈ আপোনালোকে কমেন্ট কৰিব কিন্তু দেই আৰু ধুনিয়া ঠাইবিলাক আপোনালোকে যদি ভাল কমেন্ট আৰু লাইক ফলো আদি কৰে তেতিয়া আগবঢ়াই যাম ধুনিয়াকৈ আপোনালোকে চাই থাকিব বহুত পাহাৰ যে পাৰ হ'বলৈ আছে আমাৰ গন্তব্যস্থান
চেৰগাঁৱলৈ আমি গৈ আছোঁ আৰু আপোনালোকেও চাই থাকিব। আৰু এই ৰাস্তাটো বহুত দূৰত আছে, কিন্তু দেখাত একেবাৰে ওচৰ যেন লাগিছে নহয়নে? বহুত কিলোমিটাৰ যাব লাগিব আমি টানেলটোলৈ। টানেলটো জীৱনত প্ৰথমবাৰ দেখিম, সেইবাবে অকণমান এক্সাইটেড আৰু নাজানো ইয়াত যে এটা টানেল আছে, পাছতহে গম পাইছোঁ। আৰু সেয়া চাওকচোন, ছাতি মেলি মেলিয়ে মানে ঘূৰি ফুৰিব লগা হৈছে আৰু বৰষুণ যাক যথেষ্ট কমিলে। আৰু পিছৰ ভিডিঅ'ত